ফালে ওই অষ্টবক্র নামে মুনি আছিলে আৰু সেই অষ্টবক্র মুনি হেনকালে নদীৰ ঘাটে দেলা ঠিক তেনেদৰে মোৰ দেহৰাত ভাস লৈ মুকেই ঠাট্টা কৰি আছ তেনেহলে তই সদায় মাংস হৈয়ে থাক আৰু যদি তই সঁচাকৈয়ে মাংস হোৱা তেনেহলে এই মাংস টুকুৰাৰ পৰা এটি ধুনীয়া দেৱকীকো হৈ তই জনম লভিবা আৰু যদি তই সঁচাকৈয়ে মাংস হোৱা তেনেহলে এই মাংস টুকুৰাৰ পৰা এটি ধুনীয়া দেৱকীকো হৈ তই জনম লভিবা অভিশাপ দিমুনি নিজ স্থানে গৈলা আৰু আনফালে এই কন্দন বশিষ্ঠ শুনিবা আঠে বেতে শিশুতে বশিষ্ঠমুনিয়ে ভাবিছিল মই এই শিশুটি দুইজনে হাতত গতাই দিব লাগিব মই এই শিশুটি দুইজনে হাতত গতাই দিব লাগিব শিশুলৈ বশিষ্ঠ
মুনিবৰ যিহেতুকে এই শিশুটি আপুনি আমাৰ হাতত অৰ্পণ কৰিলেই এই শিশুটিৰ নামাকৰণ কৰক মুনিবৰ এই শিশুটিৰ নামাকৰণ কৰক কি মই নাম থব লাগিব নেকি কথা শুনি বশিষ্ঠৰ আনন্দ মিলিলা ভগীৰথ গণি পৰি পুতৰ নাম ভগীৰথ গণি পৰি পুতৰ নাম শ্ৰদ্ধাৰ দুই ৰাণী আৰু প্ৰজাগণ মই এই শিশুটিৰ নাম ৰাখিলো ভগীৰথ কিয় ভগীৰথ ৰাখিলো জানে কাৰণ এই শিশুটি কাৰোৰ সন্তান নহয় ব্ৰহ্মাৰ প্ৰসাদ খাই ৰাণীৰ গৰ্ভত আৰু বশিষ্ঠ মুনিৰ আশীৰ্বাদত আৰু অষ্টবক্ৰ মুনিৰ অভিশাপত যিহেতুকে এই শিশুটি জন্ম লভিলেই ঘৰুৱা ভাষাত ক'বলৈ হলে এই শিশুটিৰ নাম ভাগেৰা আৰু মই সেইকাৰণে নাম ৰাখিলো আপুনি অকাই পকাই বহু কথা কৈ আছে কিন্তু এই শিশুটিৰ আচল পিতৃ কোন কিয় কোৱা নাই কওক মুনিবৰ এই শিশুটিৰ আচল পিতৃ কোন আমাক মুনি বহু কথা ভাঙি কলা শিশুগণৰ সংগে
ৰাতিৰ আগে কৈছিল মা মা তুমি আজি মোক এটা কথা কবই লাগিব মা মোৰ বাৰু সঁচাকৈয়ে পিতৃ নাই নেকি মা মই বাৰু সঁচাকৈয়ে যাৰ সন্তান নেকি মা কোৱাচোন মা তুমি মোক সকলো কথা কোৱা অ মা মোক কিয় জনম দিলা অ মা মোক কিয় জনম দিলা কোৱাচোন মা অ মা মোক মাৰি নে পেলালা আৰু শুনাচোন মা যাৰ সন্তান বুলি সকলোৱে মাতে ওলাব নোৱাৰো জানা মই ৰাজতে বাছা তইবোৰ কি কথা কলি মই কওঁ শুন বাছা মই কওঁ শুন অজয় ৰাণী বোলে বাছা অ বাছা কি কথা অপুত্ৰ হৈ মাতৃক
তই হলি মোৰ দেৱতাৰ সন্তান কি ঐ তহঁতে মোক জাৰজ বুলি কৈ থাক নহয় শুন মই বোলে দেৱতাৰ